নমস্কাৰ মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আমি কথা পাতিম যে মাটি এটুকুৰা বাটোৱাৰা কৰিবলৈ হ'লে কোন কেইগৰাকী সহপাট্টাদাৰৰ চহী লাগে বা কোন কেইগৰাকী সহপাট্টাদাৰে এনঅ'চি এফিডেভিটত চহী কৰিব লাগে। যদি আপোনালোকে এটুকুৰা মাটি এখন পাট্টাৰ পৰা পৃথক কৰিব বিচাৰিছে, মানে আপোনালোকে বৰ্তমান সহপাট্টাদাৰৰ লগত একলগ হৈ আছে কিন্তু বিচাৰিলে যে আমাৰ এখন পৃথক পাট্টা হওক য'ত অকল মোৰ নামটোৱে থাকিব, তো সেইটোৰ কাৰণে যদি আপোনালোকে বাটোৱাৰা কৰিব লাগে তাতনো কোন কেইগৰাকী সহপাট্টাদাৰৰ চহী লাগে বা নালাগে এইটো আজি আমি আলোচনা কৰিম। তো মই আপোনালোকক এখন আৰ্হি জমাবন্দী আঁকি এইটো বুজাবলৈ যত্ন কৰিছোঁ। তো মই আপোনালোকক এইখন এখন আৰ্হি জমাবন্দী আঁকি লৈ দেখুৱাইছোঁ, কাৰণ যিহেতু ডাইৰেক্ট জমাবন্দীখন দেখুৱাব নোৱাৰোঁ, প্ৰাইভেচি কথা থাকে ধৰক বহুত মানুহৰ, তো সেইকাৰণে মই এখন আৰ্হি আঁকি লৈছোঁ। তো আপোনালোকে জানে, যিবিলাকে জমাবন্দী পঢ়িব জানে, জিলা মহকুমা এনেকৈ ওপৰত লিখা থাকে। ইয়াত পাট্টা নং, পাট্টাদাৰৰ নাম, দাগ নং, মাটিৰ হিচাপটো আৰু মন্তব্য লিখা থাকে। লগতে আৰু দুটামান ঘৰ থাকে, সেইকেইটা ইমান ইম্পৰ্টেণ্ট নহয় বাবে মই ইয়াত তোলা নাই। তো আপোনালোকে এইখিনি বস্তু বুজি পালে। এতিয়া চাওক, এটা মই কথা কওঁ, আপোনালোকে যদি বাটোৱাৰা কৰিব খুজিছে এই জমাবন্দীখন বহুত ইম্পৰ্টেণ্ট দেই। এই জমাবন্দীখন বুজি পালেহে আপোনালোকে বাটোৱাৰা কৰিব পাৰিব। তো যদি আপোনালোকে জমাবন্দীখন বুজি নাপায় বা কি কি লিখা আছে বস্তুখিনি ভালকৈ ধৰিব পৰা নাই, আপোনালোকে আপোনালোকৰ চাৰ্কুল অফিচলৈ গৈ তাত কাননগ বুলি এটা মানুহ থাকে, এজন SK বুলি কয়, তেখেতৰ হতুৱাই বস্তুখিনি বুজি ল'ব পাৰে, কাৰণ এইখনেই মেইন। ঠিক আছে, তো এতিয়া আমি আগবাঢ়োঁ। এই ABCD হৈছে 1 নং পাট্টাত থকা পট্টাদাৰ, আৰু এই গোটেইকেইজনক কি বুলি কোৱা হ'ব? সহপাট্টাদাৰ। অৰ্থাৎ এৰ সহপাট্টাদাৰ কোন? BCD। ঠিক একেদৰে ডিৰ সহপাট্টাদাৰ কোন? ABC। এইখিনি আপোনালোকে বুজি পালে। এতিয়া এই বস্তুখিনিৰ লগত এই বস্তুখিনি জড়িত, ইম্পৰ্টেণ্ট। তো ইয়াত দুটা দাগ আছে, 40 আৰু 41। 40ত কিমান মাটি আছে? 3 বিঘা। 41ত কিমান মাটি আছে? 3 বিঘা। মানে দুয়োটা দাগতে সমান সমান মাটি আছে। এতিয়া আমি এটা এটা ষ্টেপ বুজি ল'ম যে এওঁলোকে বাটোৱাৰা কৰিব খুজিলে এনঅ'চি এফিডেভিট বা সহপাট্টাদাৰৰ চহী কাক কাক লাগিব। তো এৰ বস্তুটো প্ৰথমতে বুজি লওঁ। এৰ ক্ষেত্ৰত কি হৈছে? এ বুলি কোৱাৰ লগে লগে আমি মন্তব্যটো পঢ়িব লাগিব। এৰ মন্তব্যত কি কৈছে? 1 নং পট্টাৰ 40 নং দাগৰ মাটি 3 বিঘা এৰ নামত নামজাৰি কৰা হ'ল। অৰ্থাৎ এই এ নামৰ মানুহগৰাকীৰ 40 নং দাগৰ 3 বিঘা মাটি তেওঁৰ। তাৰমানে কি বুজি পালোঁ? এই 40 নং দাগত যিমান মাটি আছিল গোটেই মাটিখিনি এৰ। এতিয়া যদি এ বাটোৱাৰা কৰিব খোজে, বাটোৱাৰা ক'ৰ পৰা কৰিব? 40 নং দাগৰ পৰা এই 3 বিঘাটো কৰিব। তো এ যদি বাটোৱাৰা কৰিব খোজে তেতিয়াহ'লে সহপাট্টাদাৰ BCDৰ এনঅ'চি এফিডেভিটত চহী নালাগে বা এনঅ'চি এফিডেভিটৰ প্ৰয়োজনেই নাই। কিয়? কাৰণটো এৰ যিমান মাটি আছিল সেইখিনি অকল এৰে, তাততো বেলেগ কাৰো অধিকাৰ নাই। এতিয়া চহী কেতিয়া দিব লাগিব? যেতিয়া বেলেগ এজনৰো অধিকাৰ থাকে, কিন্তু ইয়াততো কাৰো অধিকাৰেই নাই। তো আপোনালোকে এইটো বুজি পালে। নেক্সট বি। এতিয়া বিৰ ক'ত মাটি আছে? বিৰ 41 নং দাগত মাটি আছে। আৰু বিটো পঢ়াৰ লগে লগে আমি এইটোও পাম যে চি আৰু ডিৰো 41 নং দাগত মাটি আছে। বুজি পালে? তো এতিয়া এই বি যদি বাটোৱাৰা কৰিব খোজে, বি 41 নং দাগৰ পৰা মাটি নিব লাগিব। কিমান মাটি? তো বিৰ নামত আমাৰ 41 নং দাগত 1 বিঘা মাটি নামজাৰি হৈ আছে। অৰ্থাৎ বিয়ে বাটোৱাৰা কৰিব খুজিলে 1 বিঘা মাটিহে বাটোৱাৰা কৰিব পাৰিব, তাতকৈ বেছি নোৱাৰে। নোৱাৰাৰ কাৰণটো কি? কাৰণ বিৰ নামত বা বিৰ দখলত 1 বিঘা মাটিহে আছে। তো বি যদি এই 1 বিঘা মাটিটো বাটোৱাৰা কৰিব খোজে, ক'ৰ পৰা বাটোৱাৰা কৰিব লাগিব? এই 1 নং পাট্টাৰ পৰা 41 দাগৰ মাটি 1 বিঘা যদি বাটোৱাৰা কৰিব খোজে তেতিয়াহ'লেও চি আৰু ডিৰ এনঅ'চি এফিডেভিটত চহী নালাগে। কাৰণটো বিৰ 1 বিঘা মাটিতে দখল আছে। আৰু যদি বি ভাবেও যে মই 1 বিঘা নহয় 2 বিঘা মাটিৰ কাৰণে বাটোৱাৰাৰ এপ্লাই কৰি দিওঁ, কাৰণ চি আৰু ডিৰটো চহী নালাগেয়ে, তেতিয়া কিন্তু এইখন এপ্লিকেশ্যন ৰিজেক্ট হৈ যাব, কাৰণ বিৰ দখলত 1 বিঘা মাটিহে আছে। বুজি পালে? তো এতিয়া আমাৰ AB গুচি গ'ল।
চি আৰু ডিৰ কথা লৈ আহোঁ এতিয়া চি আৰু ডিটো এটা বস্তু চাওঁতে আপোনালোকে গম পালে যে চি আৰু ডিৰ দেউতাক একেজন অৰ্থাৎ চি আৰু ডি দুয়োজন ভাই ককাই এতিয়া চি আৰু ডিৰ নামত কিমান মাটি আছে আমি মন্তব্যটো পঢ়ি গম পালোঁ চি আৰু ডিৰ নামত 2 বিঘা মাটি আছে ধৰা হ'ল চি ভাবিলে যে মই 1 বিঘা মাটি বাটোৱাৰা কৰিম যেহেতু আমাৰ 2 বিঘা আছে দুয়োজনৰ মোৰ ভাগত 1 বিঘা পৰে তো চি যদি বাটোৱাৰা কৰিব খোজে এনঅ'চি এফিডেভিটত কিন্তু ডিৰ সহি লাগিব কাৰণ চি আৰু ডি মাটিখিনি একেলগে আছে এইটো আপোনালোকে বুজি পালে কিন্তু আপোনালোকে এইটো চিন্তা কৰিব নালাগে যে চি যদি বাটোৱাৰা কৰিব খোজে তাত এ আৰু বিৰ সহি লাগিব নেকি নালাগে নলগাৰ কাৰণটো এৰ 41 নং দাগত মাটিয়ে নাই এৰ বেলেগ দাগত মাটি আছে বিৰ 41 নং দাগত মাটি আছে যদিও বিৰখিনি অলৰেডি সেপাৰেট পৃথক হৈ আছে তো চি যদি বাটোৱাৰা কৰিব খোজে সিক অনলি এনঅ'চি এফিডেভিটত ডিৰ সহি লাগিব আৰু এই একেটা কথা ডিৰ ক্ষেত্ৰতো হ'ব মানে ডি যদি বাটোৱাৰা কৰিব খোজে ডি কো অনলি সিৰহে সহি লাগিব তো আপোনালোকে এই গোটেই বস্তুখিনি বুজি পালে মই আপোনালোকক সহজ ভাষাত বুজাবলৈ যত্ন কৰিলোঁ যদি আপোনালোকে বুজি পালে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকৰ কিবা সুধিব লগা থাকে বুজিব লগা থাকে মোক এটা কমেণ্ট কৰি দিব তো আজিলৈ ইমানেই ধন্যবাদ